সৰ্বোচ্চ ন্যায়ালয়ত যুঁজি অৱশেষত ডাক্তৰ হ'ল বিশেষভাৱে সক্ষম গণেশ বাৰাইয়া। এসময়ত ৩ ফুট উচ্চতাৰ বাবে তেওঁক MBBS কৰাত বাধা আৰোপ কৰিছিল মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই। কিন্তু এতিয়া সৰ্বোচ্চ ন্যায়ালয়ত যুঁজি MBBS কৰি মেডিকেল কলেজৰ চিকিৎসকৰ লগতে বিষয়াও হ'ল গণেশ বাৰাইয়া। মনত যদি থাকে প্ৰবল ইচ্ছা শক্তি, তেন্তে আপুনি সক্ষম হ'ব জীৱনৰ সকলো কাম কৰিবলৈ। বিশেষভাৱে সক্ষম ডাক্তৰ গণেশ বাৰাইয়াৰ এই কাহিনীয়ে প্ৰেৰণা দিব আপোনাকো। সৰুৰে পৰা গণেশৰ মন আছিল এজন চিকিৎসক হোৱাৰ। এগৰাকী সুদক্ষ চিকিৎসক হৈ মানৱ সেৱা কৰাৰ ইচ্ছা আছিল তেওঁৰ। কিন্তু সৰুৰে পৰা তেওঁৰ ৩ ফুট উচ্চতাৰ শৰীৰটোক লৈ তেওঁ বহুতৰে বহু ঠাট্টা মস্কৰা সহ্য কৰিবলগীয়া হৈছিল। আনকি তেওঁৰ সপোনৰ ডিগ্ৰীটো ল'বলৈ আগবাঢ়োতেও বাধা হৈ পৰিছিল তেওঁৰ শাৰীৰিক গঠন। অৰ্থাৎ ৩ ফুট উচ্চতাৰ বাবে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই তেওঁক এসময়ত দিয়া নাছিল MBBSৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ। কিন্তু তাতেই গণেশ ভাগৰি নপৰিল। তেওঁ আগবাঢ়িল যুঁজ দিবলৈ। সৰ্বোচ্চ ন্যায়ালয়ত তেওঁ আৰম্ভ কৰিলে যুঁজ। আৰু অৱশেষত যুঁজি তেওঁ আৰম্ভ কৰিবলৈ সক্ষম হৈছিল MBBS পাঠ্যক্ৰম গ্ৰহণৰ যাত্ৰা। আৰু বৰ্তমান অশেষ কষ্ট আৰু ধৈৰ্যৰ পাছত তেওঁ নিজকে এগৰাকী চিকিৎসক ৰূপে পৰিচয় দিবলৈ সক্ষম হ'ল। উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ত যুঁজি MBBS কৰি এতিয়া মেডিকেল কলেজৰ চিকিৎসকৰ লগতে এগৰাকী বিষয়াও হ'ল গণেশ বাৰাইয়া। সঁচাই সপোনক কেতিয়াও আবদ্ধ কৰিব নালাগে কোনো নিৰ্দিষ্ট পৰিধিত। সপোন পূৰণ হয় এখন যুদ্ধ কৰিব পৰা বিশাল আকাশতহে।